জুবিনদাৰ গান ও গান আৰু গান। মই সৰুৰে পৰা জুবিন দাদাৰ গান গাই থাকোঁ। জুবিন দাদাক মই ভগৱানৰ নিচিনা, একচুৱেলি ভগৱান নহয় কিন্তু মই ভগৱানৰ নিচিনাই মানো, কাৰণ মই ভক্তি কৰোঁ তেখেতক। আজি পুৰা অসমক জুবিনেই জীয়াই ৰাখিছে। বাটতে বেয়া হ'ল মটৰ, এই ওলা নাচনী এ কঁকাল ভাঙি ভাঙি ঐ বিহু বলে পাবলৈ নাই। নমস্কাৰ, আটাইকে স্বাগতম জনাইছোঁ পডকাষ্টৰ ৮ম খণ্ডলৈ। মই চেলিমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আমাৰ এই অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ প্ৰতিভাই হওক, বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰোঁ। আজি আমাৰ অতিথি ধুবুৰীৰ স্থানীয় এগৰাকী কণ্ঠশিল্পী, যিগৰাকী কণ্ঠশিল্পী ধুবুৰীৰ সকলোৰে চিনাকি। মোৰ সৈতে আছে ৰাজু ডেকা ডাঙৰীয়া। আজি আমাৰ এই বিশেষ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আপুনি বিভিন্ন সময়ছোৱাত নিজেই কেতিয়াবা গান লিখিছে, লিখি গোৱা গীতবোৰ গাইছে, তাৰপিছত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানকেইটাও আপুনি গাইছে। তো এই সন্দৰ্ভত এইবাৰ ৰঙালী বিহু উপলক্ষে আপুনি কিবা নিজে গীত লিখিছে নেকি? নমস্কাৰ। প্ৰথমতে আপোনাৰ চেনেলক বহুত বহুত ধন্যবাদ আজি মোক ইণ্টাৰভিউ লোৱাৰ কাৰণে, আৰু লগতে কেমেৰামেনকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমতে মই অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। অসমবাসী ৰাইজক, কাৰণ ভগৱান যাতে চবকে মংগল ৰাখে, আল্লাহ সকলোকে মংগলে ৰাখে, এইখিনিয়ে মই বিচাৰোঁ। আগতে গাইছিলোঁ, এতিয়া আমাৰ বন্ধু সিহঁতে আহিছে যে এটা গান গাব লাগে। মই ভাবিলোঁ যেতিয়া আহিছে অলপ গুণগুণাই দিওঁ, তো সেইকাৰণে ধন্যবাদ। এতিয়া মই নতুনকৈ লিখা নাই, এনেই গাই থাকোঁ আগৰ গানবিলাকে, এনেকৈ চলি আছোঁ। আৰু এইবাৰ বিহুত কি গীত গাব বুলি ভাবিছে? বিহুততো মই ভাবি আছোঁ বিহুসুৰীয়া গাম, আৰু জুবিনৰ এটা দুটা গাম, এনেকৈ আৰু গোৱালপৰীয়া গাম। দুই এটা গুণগুণাই দিয়ক দৰ্শকৰ বাবে। গান কি গাম? বিহুসুৰীয়া গাম নেকি? প্ৰথমতে ৰঙালী বিহু আৰম্ভ কৰোঁ। আপোনালোকে মোৰ গানৰ লগত অলপ হয় হয় বুলি ক'ব হা। ঠিক আছে। এই ৰঙালী বিহুৰে বতৰ বোলো হয় হয়, বোলো গছকত ভাঙি যাওঁ যত, হয় হয় হয়, এই ধুবুৰীৰ পৰা নাচনী ঐ নাচিবলৈ আহোঁতে বাটতে বেয়া হ'ল মটৰ, এই ওলা নাচনী এ কঁকাল ভাঙি ভাঙি ঐ বিহু বলে পাবলৈ নাই। মোৰ অতিকৈ মৰমৰ ধুবুৰীবাসী ৰাইজ, মই আজি এটি বিহু গীত গাবলৈ ওলাইছোঁ। সকলোৱে যেন চাপৰি বজায়। ৰাতি 12 বজাত তুলিকে তেতিয়ে জাননী দিলেহি, বুলি ডাঙৰ মাই বহাগী পালেহি, বুলি ডাঙৰ মাই থাকিব নোৱাৰো ঘৰত দেহা মাই, এয়া যে বিহুৰে, এয়া যে বিহুৰে বতৰ, পকিনে মোৰ টেঙা হৰিল চেনাই, পকিনে মোৰ টেঙা হৰিল দুৰ্পে পাহত চেনাই, বিহুলৈ মনতে পৰিল। মই নাচনীবিলাকক কৈ আছো, এই আহাচোন নাচনী কঁকাল ভাঙি ভাঙি, নাচাচোন নাচনী মোৰ জান গিৰি গাড়া কৰি, এই অন্তৰত ফুলনি নধৰে টোপনি, বিহুৰে তলিতে মোৰ জান তোমাকে নেদেখি, এই বিলি বিহুতে এহেদে মাই সেৰেঙা বেৰেঙা, এহেদে মাই সেৰেঙা বেৰেঙা, এহেদে মাই বতৰত নুপুলিল নাহৰ, তথাপি লাহৰি এহেদে মাই থাকিব নোৱাৰো, থাকিব নোৱাৰো, এয়া যে বহাগৰ বতৰ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। যিহেতু বিহুৰ বতৰ আৰু আপোনাৰ গীত শুনাৰ পাছতে যেন বিহু বিহু লাগিছে, আৰু আপোনাৰ পৰা আৰু দুটা এটা গীত শুনিব বিচাৰিম। আমাৰ মৰমৰ জুবিন গাৰ্গৰ যিখিনি গান, তাৰে মাজত যদি
দুই এটা গুণগুণাই দিয়ে দৰ্শকসকলৰ বাবে। মই অলপ অলপ গাই দিম। উম, মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া। জুবিন গাৰ্গৰ যি গীত ইতিমধ্যে দৰ্শকসকলক তেখেত গাই শুনাইছে। আচলতে যি স্থানীয় শিল্পীগৰাকী, ধুবুৰীৰ স্থানীয় শিল্পী, আচলতে মঞ্চৰ অভাৱত তেওঁক আমি আচলতে পৰিচয় কৰি দিব পৰা নাই ইমান দিনে। যিহেতু আৰু এটা যি আপুনি নিজে লিখা গীত বিভিন্ন সময়ছোৱাত ইতিমধ্যে ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল আপোনাৰ এটা লিখা গীত। আপুনি নিজৰ ব্যৱসায়ৰ মাজতো এই যে এনে আপোনাৰ গীতৰে আপুনি যে ব্যস্ত হৈ পৰে কৰে, এইখিনি অলপ কৈ দিব। একচুৱেলি মই সৰুৰে পৰা জুবিন দাদাৰ গান গাই থাকোঁ। জুবিন দাদাক মই ভগৱানৰ নিচিনা, একচুৱেলি ভগৱান নহয় কিন্তু মই ভগৱানৰ নিচিনাই মানুহ, কাৰণ মই ভক্তি কৰোঁ তেখেতক। আজি পূৰা অসমক জুবিনেই জীয়াই ৰাখিছে। সেইকাৰণে মই কিবা মানে এইটো গড গিফ্ট হয়, যেতিয়া মই গান গাওঁ জুবিনৰ গানতে আহি যায়। সেইকাৰণে জুবিন দাক মই মানে জুবিনৰ ওপৰত এটা গান ডেডিকেট কৰিছিলোঁ। জুবিন দাক চাগে শুনিছে চাগে, কিন্তু ইমান ডাঙৰ এটা শিল্পী সময় নাপায়। মোৰ জুবিন দাদা গান আৰু গান কিমান যে গাম, এইটো অলপ কিমান যে গাম মোৰ জুবিন দাদা সৰুৰে পৰা মই শুনি আছো জুবিন দাৰ গান, গান আৰু গান কিমান যে গাম মোৰ জুবিন দাদা গানৰ মাজৰে ক'ব খুজিছো মনৰ কথা। দাদাৰ গানকে শুনি প্ৰেৰণা পালো গান গোৱা। দাদা তোমাক সপোন দেখো সদায় ৰাতি, গান আৰু গান কিমান যে গাম মোৰ জুবিন দাদা। কৰ্মক্ষেত্ৰত আপুনি কি কৰ্ম কৰে? একচুৱেলি মই ডায়েগনষ্টিক চেণ্টাৰত থাকোঁ। ভাইটিৰ ডায়েগনষ্টিক চেণ্টাৰ আছে, তাতে থাকোঁ। কিবা কিবিকে চলি আছোঁ আৰু এনেকৈ, কিন্তু সুখতে আছোঁ, শান্তিতে আছোঁ। বিহুৰ সময়ছোৱাত আপুনি মঞ্চত গীত গায়নে? গাওঁ, বহুত গাইছোঁ। বহুত দিন হ'ল এতিয়া গোৱা নাই। এতিয়া ভাবি আছো মানে গাই অফ কেমেৰাত গায়, কেতিয়াবা কেমেৰাৰ সন্মুখত নাথাকে, নাথাকে এনেকে আৰু চলি আছো। ভগৱানে এতিয়া কোনফালে লৈ যায়। এইবেলি ক'ত গীত গাব বুলি ভাবিছে? ধুবুৰীত? এইবেলি ধুবুৰীততো গামেই, নিজৰ লোকেল প্লেচ। তথা ইফালে আপোনাৰ কি কয় সেইটো বিলাচীপাৰা পাৰ হৈ ওলমাৰি নেকি, কিবা নাম আছিলে, তাতে গাব। তাতে আৰু চাওঁ কি হয়। এতিয়া লাহে লাহে বহুত খবৰ আহিছে এনেকে আৰু। হয়, নিশ্চিতভাৱে ক'ব লাগিব যি ৰাজু ডেকা আমি পৰিচয় কৰাই দিছোঁ। আমাৰ এই অনুষ্ঠানৰ মূল উদ্দেশ্যই হ'ল যিসকল ব্যক্তি কেমেৰাৰ পিছফালে থাকে বা কেমেৰাত নাথাকে বা প্ৰচাৰত নাথাকে, সেইবোৰ ব্যক্তিক আমি আনি এই মঞ্চৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজে বা হওক বা ধুবুৰীবাসী ৰাইজক আমি পৰিচয় কৰাই দিওঁ। তাৰে মাজত আমাৰ আজিৰ অনুষ্ঠানত ৰাজু ডেকা ডাঙৰীয়াক আজি আমি আমন্ত্ৰণ জনাইছিলোঁ। আচলতে ধুবুৰীৰ যি প্ৰতিভা, আৰু ধুবুৰীৰ স্থানীয় এজন কণ্ঠশিল্পী, এই কণ্ঠশিল্পীগৰাকীয়ে ইতিমধ্যে কেইবাটাও গীত তেওঁ নিজে লিখিছে, নিজে গাইছে। লগতে অসমৰ যি হাৰ্টথ্ৰব কণ্ঠশিল্পী জুবিন গাৰ্গৰ গান তেওঁ কেইবাটাও ইতিমধ্যে গাইছে। তাৰে মাজত যিহেতু সময় কম, তাৰে মাজত বিদায় ল'ব লাগিব। আমি আশা কৰিছোঁ এইবাৰ ধুবুৰীৰ বিহু মঞ্চত ৰাজু ডেকা ডাঙৰীয়াক আপোনালোকে আমন্ত্ৰণ জনাব বুলি আমি আশা ৰাখিছোঁ, যিহেতু আপোনালোকৰ স্থানীয় শিল্পী। ধন্যবাদ।